Hello students, my name is Saurabh sir and I welcome you all to the official YouTube channel of Euphoria Academy. আপোনালোকে নিশ্চয়কৈ থাম্বনেইলৰ পৰা গম পাইছে যে মই এই পাৰ্টিকুলাৰ ভিডিঅ'টো বহুত দীঘলীয়া ভিডিঅ' নহয়, শ্বৰ্ট ভিডিঅ' বনাব গৈ আছোঁ। কিহৰ ওপৰত হ'ব, কোন টপিকৰ ওপৰত হ'ব নিশ্চয়কৈ আপোনালোকে গম পাইছে। ইয়াৰ আগত এটা সৰু কথা কৈ দিওঁ, বহুত দিন হ'ল, মোটামুটি বহুত দিন মানে মোটামুটি 2 সপ্তাহ চাগে বেছিয়ে হ'ল মই কোনো ভিডিঅ' দিয়া নাই বা ভিডিঅ' দিব পৰা নাই। একচুৱেলি কাৰণটো হ'ল এইটো অকল মোৰ কাৰণে নহয়, আমাৰ কমপ্লিট অসমবাসী ৰাইজৰ বাবে। মানে যি বস্তুখিনি আমাৰ যোৱা 19 ছেপ্টেম্বৰৰ পৰা যেনেকৈ বস্তুখিনি আমি পালোঁ, যেনেকৈ বস্তুখিনি হ'ল আৰু ভাবাৰ বাহিৰত কোনো ভাবাই নাই যে এনেকৈ হ'ব পাৰে। ত' মেণ্টেলি এনেকৈ চিটুৱেশ্যনত চাগে কোনেও নাছিল যে ভিডিঅ' বনাব, মই এজ এ টিচাৰ ভিডিঅ' বনাব পাৰিম বা কোনোবা ষ্টুডেণ্ট বস্তুখিনি ইমান চিনচিয়াৰলি বস্তুখিনি ল'ব পাৰিব, চাগে ইমান মেণ্টেলি ইমান ভাল চিটুৱেশ্যনত আমি নাছিলোঁ আৰু বা এতিয়াও নাই। বা ষ্টিল আমাৰ লাহে ধীৰে বস্তুখিনি আকৌ ষ্টাৰ্ট কৰাৰ প্ৰয়োজন, আমাৰ প্ৰিপেৰেশ্যন আকৌ ষ্টাৰ্ট কৰাৰ প্ৰয়োজন। এইটো এটা প্ৰিপেৰেশ্যন ৰিলেটেড ইউটিউব চেনেল হয়। ত' ইয়াতে মই বেলেগ মানে ডিছপিউট ৰিলেটেড বা কণ্ট্ৰভাৰ্চি ৰিলেটেড কিবা কথা কোৱাটো চাগে এজ এ টিচাৰ মোৰ কাৰণে ঠিক নহ'ব আৰু। চ' যিমানখিনি মোৰ কেম্পাছত থকা বা মোৰ ডমেইনত থকা বস্তুখিনি মই পাৰ্টিকুলাৰ ভিডিঅ'ত শ্বেয়াৰ কৰাৰ ট্ৰাই কৰিম। আমি চবেই জানো যে আমাৰ জুবিন দা তেখেতে বাৰু আমাৰ মাজত নাই এতিয়া, আৰু সেইটো লৈ তদন্ত এতিয়া চলি আছে যে বস্তুখিনি কেনেকৈ কি হ'ল নহ'ল, আৰু নিশ্চয়কৈ যিটো সত্য, যিটো ট্ৰুথ নিশ্চয়কৈ এক্সপ'জ হ'ব, নিশ্চয়কৈ আমাৰ পোহৰলৈ আহিব, আমি চবেই গম পাম যে কি হৈছে একচুৱেলি। চ' মই আজি যি ভিডিঅ'টো বনাই আছোঁ এইটো বাৰু কোনো মই কণ্ট্ৰভাৰ্চি বা কোনো ডিছপিউট ৰিলেটেড কথা মই ক'বলৈ নাযাওঁ বাৰু। মই ইমানখিনিয়ে কথা ক'ম যিটো বাৰু আমাৰ এজন অসমবাসী ৰাইজৰ বাবে প্ৰতিটো মানে যিমান আমি মোৰ যিটো অভিজ্ঞতা, মোৰ যিটো অপিনিয়ন একচুৱেলি, গভৰ্ণমেণ্ট জবৰ এক্সাম যিবিলাক আমাৰ এক্সাম আমি নেক্সট 2 মাহ 4 মাহ 5 মাহ ভিতৰত পাম, আৰু সেইবিলাকত জুবিন দা ৰিলেটেড কুৱেশ্যন অহাটো বহুত স্বাভাৱিক। সেইটো আপোনালোকে নিশ্চয়কৈ এগ্ৰী কৰিব। ইয়াৰ বাহিৰত মই এক্সাম বাদ দিলোঁ, মই কোনো ADAR 3.0 আছাম পুলিচ মই গোটেইকেইটা এক্সামৰ কথা মই বাদ দিলোঁ। জাষ্ট এজ এ ৰেছপনচিবল চিটিজেন অফ আছাম, আমি চবে অসমৰ ৰাইজৰ হিচাপে আমাৰ নিজৰ জুবিন দাৰ বিষয়ে জনাটো প্ৰয়োজন। তেখেতৰ কমপ্লিট লাইফ হিষ্ট্ৰী আমাৰ জনা প্ৰয়োজন। এক্সাম ৰিলেটেড নহয় বাৰু, এক্সামৰ পৰা অহাটোতো আমাৰ চবৰ কাৰণে ইম্পৰ্টেণ্ট, চবেই জানো, বাট ইয়াৰ বাহিৰত এজ এন ইণ্ডিভিজুৱেল আমাৰ জনাটো কিন্তু নিশ্চয় প্ৰয়োজন, হয়নে? চ' এই পাৰ্টিকুলাৰ ইণ্টেনশ্যন লৈ মই এই ভিডিঅ'টো বনাই আছোঁ। যদি কিবা ভিডিঅ'ত আপোনালোকে যিমানখিনি ইনফৰ্মেশ্যন পাব, যদি আপুনি ভুল পায় বা ছাপ'জ এই বস্তুখিনি এনেকৈ নহয়, এনেকৈ বস্তুখিনি আছিল, বা এই চিটুৱেশ্যন এনেকৈ নহয়, এই ডেটাটো এনেকৈ হ'ব লাগিছে, নিশ্চয়কৈ মোক কমেণ্ট ছেকশ্যনত জনাব। বিকজ বাৰে মই কৈ আছোঁ, এইটো বাৰু জুবিন দা অকল বাৰু মোৰ নহয় বা মোৰ আপোনাৰ নহয়, এইটো আমাৰ কমপ্লিট অসমবাসীৰ, অসমৰ কাৰণে জুবিন দা সদায় অসমৰ বাবে কি কৰিছে। তো কিবা যদি ভুল হয়, কিবা যদি আপুনি ভুল ত্ৰুটি কিবা পায় যদি নিশ্চয়কৈ জনাব আৰু। অ'কে, চ' মই এটা চেণ্টেঞ্চ এটা লিখাৰ ট্ৰাই কৰা হৈছে বাৰু। আ সোল ট্ৰান্সফৰ্মড ইনটু আ লেজেণ্ড ইনটু আ গড, হয়নে? চ' জুবিন দা এতিয়া আজিৰ দিনত আমাৰ কাৰণে এজন সাধাৰণ ইণ্ডিভিজুৱেল নহয়। তেখেতে বাৰু, আৰু এইটো বাৰু মই কোৱা কথা নহয়, আপুনি কেতিয়াবা চাইছে নেকি যে দুৰ্গা পূজা হ'ল বাৰু, আজি বাৰু দুৰ্গা পূজা দশমীৰ দিন, মই আজি ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ বাৰু, দুৰ্গা পূজা দশমীৰ দিন। চ' মই বাৰু এইটো পালোঁ যে অভিয়াছলি মানে মই কোকৰাঝাৰৰ পৰা বিলং কৰোঁ, কোকৰাঝাৰৰ পূজা নৰ্মেলি যেনেকৈ হৈ থাকে আৰু এই বছৰটো এনেকৈ হোৱা নাই বা ইমান আমেজ নাই মানুহৰ মাজত, অনলি বিকজ অফ জুবিন দা। আমাৰ মাজত জুবিন দা নাই। ইয়াৰ পিছত জুবিন দা আমি চবেই চালোঁ, জুবিন দা আজিৰ দিনত জুবিন দাক মানুহে যেনেকৈ ভগৱান হিচাপে যেনেকৈ পূজা কৰে, আৰু এইটো কিন্তু সম্ভৱ নহয়, হয়নে? এইটো বাৰু আপুনি কিন্তু সচৰাচৰ এনেকৈ নাপায় আৰু। জুবিন দা আমাৰ মাজত নাই, বা তেখেতে এতিয়া আমাৰ ভগৱানৰ এটা আমাৰ পথ এটা লৈছে আমাৰ কাৰণে আৰু। হেল্ল' ষ্টুডেণ্ট, মই তোমালোকৰ সৌৰভ ছাৰ, আশা কৰোঁ তোমালোকে চবেই ভালে আছে। ফাৰ্ষ্ট অফ অল এই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে দুটামান সৰু কথা কৈ দিওঁ। মোটামুটি 2 সপ্তাহ হ'ল বাৰু
মোৰ ফালৰ পৰা ইউটিউবত কোনো ভিডিঅ' যোৱা নাই, মই এইটো কোৱাটো চাগে ঠিক হ'ব যে মই ভিডিঅ' দিব পৰা নাই। কাৰণটো হ'ল অকল মই নহয় বাৰু, আমাৰ কমপ্লিট অসমবাসী ৰাইজ যোৱা 2 সপ্তাহ যি মেণ্টেল মানে অৱস্থাত আছে আৰু 19 ছেপ্টেম্বৰ পিছৰ পৰা আমাৰ যি অৱস্থা আছে, অকল কোকৰাঝাৰৰ কথা কোৱা নাই, বঙাইগাঁৱৰ কথা কোৱা নাই, আপাৰ আছামৰ কথা কোৱা নাই, ডিব্ৰুগড়, যোৰহাট, মই কমপ্লিট অসমৰ কথা কৈ আছোঁ। আমাৰ কোনেও আপুনি চালে এনেকৈ ওলাব নোৱাৰিব, এনেকৈ মানুহ আপুনি বিচাৰি নাপাব আৰু যি ক'ব আৰু যে না কোনো অসুবিধা নাই, যেনে চলি আছে এনেকৈ চলি আছে নহয়, মানে চবে বাৰু একদম মানে ভাবাই নাই যি বস্তুখিনি আমাৰ লগত হৈ গ'ল আৰু। চ' সেইকাৰণে যোৱা 2 সপ্তাহ মই ভিডিঅ' বনোৱাৰ বা ভিডিঅ' প্ৰেজেণ্ট কৰাৰ মই চাগে মেণ্টেল স্পেচত নাছিলোঁ ইমান, সেইকাৰণে ভিডিঅ' বনাব পৰা নাই, সেইকাৰণে এক্সট্ৰিমলি চৰি। যিয়ে হওক, আজিৰ পৰা আকৌ ভিডিঅ' মই বনোৱা ষ্টাৰ্ট কৰিম। আজি বাৰু কেইটামান ভিডিঅ' বনোৱাৰ বাবে মই চেণ্টাৰত আহিছোঁ, মই কোচিং চেণ্টাৰত আহি পাইছোঁ আৰু আজি বাৰু দশমীৰ দিন, সেইকাৰণে চবকে বাৰু আশা কৰোঁ দুৰ্গা পূজা চবৰে ভালে ভালে হ'ল। যিয়ে হওক, কামিং টু দ্য টপিক। চ' জুবিন দা আমাৰ কাৰণে কি, এইটো চাগে আৰু বেলেগকৈ মোৰ এক্সপ্ৰেছ কৰাৰ কোনো প্ৰয়োজন নাই। আৰু মই আজিৰ ভিডিঅ'ত কোনো নিউজ চেনেলৰ নিচিনা কোনো মই কণ্ট্ৰভাৰ্চিয়েল মন্তব্য ইয়াত দিয়াটো বিচৰা নাই। বিকজ এইটো আমাৰ জুডিচিয়াৰী আছে, আমাৰ ইনভেষ্টিগেশ্যন, আমাৰ পুলিচ ডিপাৰ্টমেণ্ট, তেখেতসকলে তদন্ত চলাই আছে, তেখেতসকলে নিশ্চয়কৈ আমি এইটো চবে আমাৰ এইটো এটা ট্ৰাষ্ট যে আমি যিটো সঁচা, যিটো ট্ৰুথ, যিটো সত্য, এইটো আমি নিশ্চয়কৈ আমি গম পাম যে কোনে দোষী, কাক কেনেকৈ পানিছমেণ্ট দিব লাগে, এইটো নিশ্চয়কৈ আমি গম পাম। এইটোলৈ মই আজি এজ এ টিচাৰ IIT একাডেমিৰ এটা গভৰ্ণমেণ্ট জব প্ৰিপাৰেশ্যন ৰিলেটেড এটা কোচিং, এটা ইউটিউব চেনেল, চ' মই ইয়াতে এনেকৈ কিবা কণ্ট্ৰভাৰ্চিয়েল মন্তব্য কৰাটো বিচৰা নাই। মই কিন্তু এটা কথা যিটো বাৰু মই ৰিয়েলাইজ কৰিলোঁ যে জুবিন দাক ভাল পোৱা কোনেও এনেকৈ আপুনি মানুহ বিচাৰি নাপাব আৰু ৰেণ্ডমলি যে জুবিন দাক ভাল নাপায়। জুবিন দা আমাৰ কাৰণে এতিয়া ভগৱান আৰু মানে এইকাৰণে এইটো লিখা হৈছে যে আ সোল ট্ৰান্সফৰ্ম ইনটু আ লেজেণ্ড, আ সোল এটা আত্মা আৰু লেজেণ্ড হৈ গ'ল, আৰু এই লেজেণ্ড আজি আমাৰ কাৰণে ভগৱান। জুবিন দা আমাৰ চবৰ কাৰণে, অসমবাসী ৰাইজৰ কাৰণে ভগৱান। আৰু কিন্তু এটা কথা, এইটো মোৰ চেল্ফ ৰিয়েলাইজেশ্যন, এইটো মই ৰিয়েলাইজ কৰিলোঁ, মই বস্তুখিনি যদি ভুল হয় নিশ্চয়কৈ মোক ক্ষমা কৰিব আৰু কমেণ্টত মোক জনাব। বহুতে কিন্তু জুবিন দাৰ বিষয়ত ইমান ডিটেইলছত নাজানে যিটো জানা প্ৰয়োজন। মই কোনো এক্সাম ৰিলেটেড কথা কোৱা নাই দেই, মই কোনো কোৱা নাই যে পাৰ্টিকুলাৰ ADR কাৰণে প্ৰয়োজন বা আছাম পুলিচৰ কাৰণে প্ৰয়োজন, সেইটো মই দেৰিকৈ কৈ আছোঁ বাৰু। বাট এজ এ ৰেছপনচিবল চিটিজেন অফ আছাম, আমাৰ জুবিন দাৰ বিষয়ে জানা প্ৰয়োজন, তেখেতৰ জীৱনীৰ বিষয়ে জানা প্ৰয়োজন, তেখেতে ক'ৰ পৰা আহিল, তেখেতৰ জন্ম কেতিয়া, তেখেতে কি এৱাৰ্ড পালে, তেখেতে কিয় আমাৰ কাৰণে ইমান মানে নৰ্মেল এটা ইণ্ডিভিজুৱেল হয়, তেখেতে কিয় তেখেতক আমি ভগৱানৰ এটা পদত মই তেখেতক ৰখা হৈছে আৰু এই বস্তুখিনি আমাৰ কাৰণে জানা প্ৰয়োজন। আৱেগ কথাটো বেলেগ, আৱেগিক হোৱাটো বেলেগ, বাকী দুজন ফ্ৰেণ্ডক চাই পিনে মই আৱেগিক হ'লোঁ এইটো বাৰু বেলেগ কথা, আৱেগ অহাটো বাৰু এইটো হিউমেন নেচাৰ। বাট জুবিন দাৰ বিষয়ে মানে এজ আ পাৰ্ট অফ ষ্টাডি আমাৰ নিশ্চয়কৈ জানা প্ৰয়োজন যে আমাৰ জুবিন দা কি আছিল, তেখেতক কিয় আমি ইমান মৰম কৰোঁ, হয়নে নাই? আৰু এই ইণ্টেনশ্যনলি ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্য হ'ল এইটোৱে আৰু। এতিয়া কথা হ'ল জুবিন দা বাৰু মোৰ জুবিন দা নহয় বা আপোনাৰ জুবিন দা নহয়, জুবিন দা আমাৰ সকলো অসমবাসী ৰাইজৰ বাবে আমাৰ জুবিন দা। চ' মোৰ ইনফৰ্মেশ্যনখিনি যিবিলাক মই কালেক্ট কৰিছোঁ, মই কালেক্ট কৰোঁতে বাৰু 2 দিনমান গ'ল বাৰু। যি হওক, এতিয়া মই গোটেইখিনি ইনফৰ্মেশ্যন চাগে হ'বই পাৰে, এটা দুটা ইনফৰ্মেশ্যন আপুনি ভুল পাব পাৰে বা এক্সাক্ট ডেটা চাগে মই দিব পৰা নাই। যদি আপোনালোকে কিবা ভুল যদি পায়, যদি কিবা ভুল পায় নিশ্চয়কৈ মোক অৱগত কৰাব, নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত মোক জনাব। বিকজ এইটো মই বাৰে বাৰে ক'লোঁ, এক্সাম পাৰ্চপেক্টিভ কথাটো বেলেগ, বাট আমাৰ জানাটো প্ৰয়োজন। আমাৰ ক খ গ আমাৰ জানা প্ৰয়োজন, ABCD আমাৰ জানা প্ৰয়োজন, 1 2 3 মোৰ জানা প্ৰয়োজন, মোৰ মাৰ নাম, মোৰ দেউতাৰ নাম, মোৰ ভাইৰ নাম মোৰ জানা প্ৰয়োজন। চিমিলাৰলি জুবিন দাৰ বিষয়ে আমাৰ জানা প্ৰয়োজন, হয়নে নাই? কিবা যদি আপুনি ভুল পায় নিশ্চয়কৈ মোক জনাব, ভিডিঅ'টো লাষ্টলৈকে চাব, কিবা যদি ভুল পায় নিশ্চয়কৈ জনাব। এতিয়া কথা থাকিলে ছাৰ আপুনি ভিডিঅ'টো কিয় বনাব? আপুনি এটা গভৰ্ণমেণ্ট জব ৰিলেটেড এটা ইউটিউব চেনেল চলাই আছে, আপুনি কিয় ভিডিঅ' বনাই আছে? চাব, এইটো বাৰু মোৰ কোনো মই ৰকেট ছায়েন্সৰ কথা কোৱা নাই, একদম সাধাৰণ এটা কথা কৈ আছোঁ। জুবিন দাৰ নিচিনা পাৰ্চনেলিটি আজি আমাৰ মাজত নাই। এতিয়া নেক্সট 2 মাহ 4 মাহ 1 বছৰৰ ভিতৰত যিবিলাক আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সামছ হ'ব, তাতে আপোনালোকে এইটো ৰিয়েলাইজ কৰিব পাৰিছেনে যে জুবিন দাৰ কুৱেশ্যন নাহে বা অহাৰ কোনো চান্স নাই, এইটো হ'ব পাৰে নেকি? জুবিন দাৰ ৰিলেটেড কুৱেশ্যন আমি নিশ্চয়কৈ আমি এক্সামত পাম। এইটো আছাম পুলিচে কওক, এইটো ADR 3.0 কওক বা যিয়ে কওক,
হয়নে? চ' বাকী আমাৰ যিবিলাক কথা, যিবিলাক আজিৰ দিনত নিউজ চলি আছে, এইটো বাৰু 1 মাহ 1.5 মাহ ভিতৰত ৰিজলিউশ্যন এটা পাম চাগে, বা তদন্ত চলি আছে, গোটেইখিনি আমি গম পাম। বাট জুবিন দা ৰিলেটেড যিবিলাক এক্সাম ইনফৰমেশ্যন বা এক্সামৰ বাবে যিবিলাক ইনফৰমেশ্যন আমাৰ জানা প্ৰয়োজন, এজ এন ৰেছপনচিবল আছাম চিটিজেন আমাৰ জানা যিমানখিনি প্ৰয়োজন, সেইটো আমি আজি এই ভিডিঅ'ত ডিছকাছ কৰিম। ক্লিয়াৰ? বহুত বেছি দীঘলীয়া ভিডিঅ' নহ'ব বাৰু, নেক্সট 10-15 মিনিটৰ ভিডিঅ' এটা হ'ব আৰু চাব আৰু, ঠিক আছে? চ' জুবিন দা 1970 তেখেতৰ জন্ম হৈছিল, আৰু তেখেতৰ মই ডেট 2025লৈকে দিয়াটো বাৰু সেইটো সম্ভৱ নহয়, বিকজ জুবিন দা ইমৰ্টেল, জুবিন দা আমাৰ মাজত সদায় জীয়াই থাকিব, আৰু সেইকাৰণে মই এইটো 1972 পৰা ইনফিনিটি দিছোঁ, এইটো বেলেগ কিবা মিন নকৰিব, আৰু জুবিন দা আমাৰ মাজত সদায় থাকিব, তেখেতে অমৰ, ইমৰ্টেল আৰু, ঠিক আছে? চ' মুভিং ফৰৱাৰ্ড কেইটামান ইনফৰমেশ্যন আপুনি চাব, ঠিক আছে? ফাৰ্ষ্ট অফ অল জুবিন দাৰ আৰ্লি লাইফ মই একদম তেখেতৰ জন্মৰ পৰা মই ডিটেইলছখিনি দিয়াৰ ট্ৰাই কৰিছোঁ। চ' জুবিন দাৰ বৰ্ণ জুবিন এজ বৰঠাকুৰ, তেখেতৰ এনে মেইন চাৰনেম বৰঠাকুৰ আছে, জুবিন বৰঠাকুৰ, 18 নৱেম্বৰ 1972, মানে আমি ক'ব পাৰোঁ তেখেতে চাগে 53 ইয়াৰ্ছ আৰু 2 মাহ থাকিলে, 52 মাহ জীয়াই আমাক যদি আৰু এনেকৈ যি চিটুৱেশ্যনখিনি হৈ গ'ল, আৰু এইটো নহ'লে বাৰু আমাৰ 2 মাহ পিছত আমাৰ জুবিন দাৰ বাৰ্থডে আছিল, জন্মদিন আছিল, যিয়ে হওক এইবিলাক আৰু মই এই ইম'চনেল কথা বস্তুখিনি আহি যায় বাৰু, বাট মই ট্ৰাই কৰিম যাতে বস্তুখিনি কণ্ট্ৰল থাকে, আপোনালোকে বস্তুখিনি এজ এ ষ্টাডি হিচাপে বস্তুখিনি চাব আৰু। অ'কে, চ' তেখেতৰ জন্ম বাৰু মেঘালয়ত, তুৰাগ মেঘালয়ত তেখেতৰ জন্ম হৈছিল 18 নৱেম্বৰ 1972 এজ জুবিন বৰঠাকুৰ। অ'কে, চ' 19 ছেপ্টেম্বৰ 2025 এট দ্য এজ অফ 52, তেখেতৰ কাৰেণ্ট এজ 52 আছিল, 52 বছৰ তেখেতৰ বয়স আছিল। 19 ছেপ্টেম্বৰ 25 তেখেতে আমাৰ মাজৰ পৰা বিদায় লৈছে। এই বস্তুখিনি মই চাগে স্কুবা ডাইভিং বস্তুখিনি মই ইয়াতে দিয়াটো চাগে ঠিক নহ'ব, বিকজ মোৰ নিজৰ পাৰ্চনেলি যিটো মনত মানে যিটো লাগে, আৰু মই একজেক্টলি চিয়'ৰ নহয় যিটো বাৰু সঁচা না মিছা। স্কুবা ডাইভিং মোকতো লগা নাই, যি হওক সেইটো মই আপুনি ইগন'ৰ কৰক, কি ৰিজনত তেখেতে এইটো হ'ল বুলি এক্সপেক্ট কি কাৰণত কৰিলোঁ, মই এইটো আপুনি জাষ্ট এলিমিনেট কৰক। আপুনি খালি এইটো চাব 19 ছেপ্টেম্বৰ 25 এট দ্য এজ অফ 52 ইন ছিংগাপুৰ তেখেতে আমাৰ পৰা বিদায় লৈছে। চ' এছামিজ ব্ৰাহ্মীণ ফেমিলি তেখেতে বিলং কৰে। দেউতাৰ নাম মোহিনী মোহন বৰঠাকুৰ, তেখেতে বাই প্ৰফেশ্যন এজন মেজিষ্ট্ৰেট আছিল, লিৰিচিষ্ট আছিল, লগতে এজন পয়েট আছিল, হয়নে? আৰু মোহিনী মোহন বৰঠাকুৰ তেখেতে এজন বাৰু ডাঙৰ পাৰ্চনেলিটি আছিল, তেখেতে এজন বাৰু এজন ফেমাছ মানুহ আছিল, তেখেতে পেন নেম আছিল, চবে তেখেতক কপিল ঠাকুৰ বুলি চিনি পায়, আৰু কপিল ঠাকুৰ বুলি চিনি পায়। অ'কে, জুবিন দাৰ মাৰ নাম আছিল ইলি বৰঠাকুৰ, তেখেতে এজন ছিংগাৰ আছিল, আমি চাম বাৰু অলপ দেৰিকৈ চাম যে জুবিন দাৰ প্ৰথম গুৰু, আৰু এই সংগীতৰ প্ৰথম গুৰু তেখেতৰ মায়ে আছিল, আৰু মায়ে তেখেতক প্ৰথম বস্তুখিনি শিকোৱা ষ্টাৰ্ট কৰিছিল। চ' ইলি বৰঠাকুৰ ছিংগাৰ আছিল, নেইম অফ দ্য ফেমাছ কম্প'জাৰ জুবিন মেহতা। জুবিন দাৰ নাম জুবিন মেহতা বুলি এজন বহুত ডাঙৰ এজন কম্প'জাৰ আছিল, তেখেত মিউজিক কম্প'জাৰ আছিল, তেখেতৰ পৰা নামখিনি জুবিন বুলি আহিছে। জুবিন গাৰ্ল অহা নাই, জুবিন বৰঠাকুৰ আছে, বাট এই যে গাৰ্ল আমি ফাইনেলি জুবিন দাক জুবিন গাৰ্ল বুলি আমি চিনি পাওঁ। এই গাৰ্লবোৰ তেখেতৰ গোত্ৰৰ পৰা লোৱা হৈছে, যেনে আমাৰ বহুত গোত্ৰ আছে, মোৰ যেনেকৈ ভদ দাস গোত্ৰ, বেলেগ গোত্ৰ হয়, এনেকৈ গাৰ্ল এইটো বাৰু গোত্ৰৰ পৰা লোৱা হৈছে, এইকাৰণে আমি ফাইনেলি জুবিন গাৰ্ল বুলি তেখেতক আমি চিনি পাইছোঁ আৰু। অ'কে, ত' তেখেতৰ দুজন চিষ্টাৰ আছিল, দুজন ভণ্টি আছিল, জংকী বৰঠাকুৰ আৰু এজন পালমী বৰঠাকুৰ। এই জংকী বৰঠাকুৰৰ কথা আমি নিশ্চয়কৈ জানো যে তেখেতৰ এজন কাৰ এক্সিডেণ্টে বাৰু এক্ট্ৰেছ আৰু ছিংগাৰ আছিল, বাৰু তেখেতৰ এজন বহুত ফেমাছ এক্ট্ৰেছ আৰু ছিংগাৰ আছিল, আৰু জুবিন দাৰ লগত মই নিজে বাৰু তেখেতক এই কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত দুজনৰ লাইভ কনচাৰ্ট চাব গৈছিলোঁ, আৰু ফ্ৰেণ্ডক লৈ, আৰু যি হওক বাৰু। চ' তেখেতে এটা কাৰ এক্সিডেণ্টত ঢুকাইছিল বাৰু 2002 এটা কাৰ এক্সিডেণ্টত তেখেতে ঢুকাইছিল। অ'কে, কামিং টু দ্য এডুকেশ্যন, তেখেতে তামোলপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু কৰিমগঞ্জ কলেজৰ পৰা তেখেতে কি কৰিছিল। এটা কথা হয় যে আপুনি এটা বস্তু অলপ চাব যে আমি কেতিয়াবা এনেকৈ বস্তুখিনি ডিছকাছ কৰোঁ, আছাম হিষ্ট্ৰী পঢ়াৰ সময়তে পাওঁ, বা যেতিয়া কিবা আমি এটা আছাম পলিটি যেতিয়া আমি ডিছকাছ কৰিম, আমাৰ কিন্তু এনেকৈ হয় নহয় যে বৰাক ভেলী, ব্ৰহ্মপুত্ৰ ভেলী,
আমি এনেকৈ বস্তুখিনি ডিছকাছ কৰোঁ, ব্ৰহ্মপুত্ৰ ভেলী বস্তুখিনি ছেপাৰেটকৈ কৰোঁ, বৰাক ভেলী ছেপাৰেটকৈ কৰোঁ, ইয়াৰ পিছত বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলী কেনেকৈ ৰিলেটেড সেনেকৈ আমি ডিছকাছ কৰোঁ আৰু। বাট জুবিন দা বস্তুখিনি চাব, তেখেতৰ জন্ম বাৰু মেঘালয়ত জন্ম হ'ল, তেখেতে বাৰু তামোলপুৰ, আমাৰ এই ওচৰত তামোলপুৰত পঢ়া, আৰু কৰিমগঞ্জ কলেজ, এইটো বাৰু বৰাক ভেলী। চ' মানুহজনে বাৰু আগৰ পৰা চাগে ভগৱানৰ আশীৰ্বাদ হ'ল যে গোটেইখিনি আমাৰ মানে আমাৰ কালচাৰ, আমাৰ কমিউনিটি একেলগে মিলাই দিয়াৰ কাৰণে তেখেতে চাগে আহিছিল আৰু, হয়নে? যিয়ে হওক, চ' তেখেতে BSc কৰিলে বাৰু বি বৰুৱা কলেজৰ পৰা BSc কৰিলে, তেখেতে কমপ্লিট কৰা নাই, BScটো কমপ্লিট কৰা নাছিল টু পাৰ্চিউ মিউজিকৰ ওপৰত তেখেতে আৰু বেছি চৰ্চা কৰাৰ বাবে বা মিউজিক লৈ বস্তুখিনি মিউজিক এটা তেখেতৰ পেশ্যন আছিল সদায়, সেইকাৰণে BSc কমপ্লিট নকৰিলে আৰু। যেতিয়া বয়স অকল 3 বছৰ বয়সৰ পৰা তেখেতে ছিংগিং গান গোৱা ষ্টাৰ্ট কৰিলে। তেখেতৰ ফাৰ্ষ্ট গুৰু তেখেতৰ মাদাৰ আছিল, তেখেতৰ মা আছিল তেখেতৰ ফাৰ্ষ্ট গুৰু। তবলা 11 বছৰৰ কাৰণে তেখেতে তবলা শিকিছে আণ্ডাৰ পণ্ডিত ৰবীন বেনাৰ্জী আণ্ডাৰত তেখেতে 11 বছৰ তবলা তেখেতে শিকিছে বাৰু। ইয়াৰ বাহিৰত তেখেতে আছামিজ ফ'ক মিউজিক, আমাৰ অসমৰ যিটো ফ'ক মিউজিক সেইটো ইন্ট্ৰডিউচ কৰিছিল তেখেতক গুৰু ৰমণী ৰায়, আৰু কম্প'জিং সিন্স স্কুল ডেজ, নিজৰ স্কুল বয়সৰ পৰা তেখেতে কিন্তু এই বেলেগ বেলেগ গান, বেলেগ বেলেগ সংছ কম্প'জ কৰা ষ্টাৰ্ট কৰিলে। ক্লিয়াৰ? অ'কে, এক্সেলেণ্ট। এতিয়া চাব অলপ পাৰ্চনেল লাইফ, তেখেতৰ পাৰ্চনেল লাইফ লৈ এতিয়া অলপ ডিছকাছ কৰিম। এই বস্তুখিনি আপোনালোকে মই বেছি বহুত ডিটেইলছত ক'ব ট্ৰাই কৰা নাই, বিকজ চাগে বহুত ডিটেইলছত ক'ব গ'লে বস্তুখিনি চাগে ঠিক নহ'ব আৰু, বিকজ আপোনালোকে নিশ্চয়কৈ বহুতেই এইবিলাক নিশ্চয়কৈ অলৰেডি গমেই পায়। চ' মই কোৱাৰ পিছত গম পাব এনেকৈ নহয়, নিশ্চয়কৈ গমেই পায়। ইয়াৰ বাহিৰত মই ইমানখিনি পইণ্ট মই ইয়াতে নোট ডাউন কৰিম যিবিলাক এক্সাম ৰিলেটেড ইম্পৰ্টেণ্ট। আৰু ইয়াৰ পিছত আপোনালোকে এইটো PDF যদি বিচাৰে, সেই PDFটো নিশ্চয়কৈ আপোনালোকে পাই যাব। ইউফৰে একাডেমি হোৱাটছএপ গ্ৰুপ আপোনালোকে জইন কৰি ল'ব। ইউফৰে একাডেমি হোৱাটছএপ গ্ৰুপৰ যদি আপোনালোকে বিচাৰে এই নম্বৰটো এবাৰ মই কানেক্ট কৰি দিওঁ, 6900578215। এই নম্বৰত মোক হোৱাটছএপ কৰি ল'ব। অকল বাৰু এই পাৰ্টিকুলাৰ PDF নহয়, বেলেগ বেলেগ ক্লাছ নোটছ, বেলেগ বেলেগ কুইজেছ সদায় এইটো কণ্ডাক্ট কৰা হ'ব। মাজতে কণ্ডাক্ট কৰা হৈছিল, কেইদিন কাৰণে বন্ধ হৈ গ'ল বস্তুখিনি, আকৌ কণ্ডাক্ট কৰা ষ্টাৰ্ট কৰিম। আপুনি ক্লাছ ৰিলেটেড যিবিলাক ভিডিঅ'জ মই বনাওঁ সেইটো আপুনি PDFখিনি গোটেইখিনি পাই যাব। আৰু যদি কিবা কাৰণত আপুনি ডেছক্ৰিপশ্যনত যদি হোৱাটছএপৰ লিংক নাপায়, যদি আপোনালোকে এই মোৰ নম্বৰত হোৱাটছএপ কৰি মোৰ পৰা লিংকটো লৈ ল'ব আৰু, ঠিক আছে? অ'কে, চ' পাৰ্চনেল লাইফ চাব। মেৰিড গৰিমা শইকীয়া গাৰ্ল, তেখেতে বাই প্ৰফেশ্যন ফেশ্বন ডিজাইনাৰ। গৰিমা গাৰ্ল তেখেতে বাই প্ৰফেশ্যন এজন ফেশ্বন ডিজাইনাৰ, গোলাঘাটৰ পৰা বিলং কৰে, গোলাঘাট আছামৰ পৰা বিলং কৰে। অ'কে, তেখেতৰ বিয়া হৈছিল বাৰু 4 ফেব্ৰুৱাৰী 2002। জুবিন দাৰ নিক নেম কি আছিল? গল্ডি বুলি চবে চিনি পায়। গল্ডি, লুইট কণ্ঠ, হাৰ্টছ অফ আছাম, এইটো বাৰু কোনো লুইট কণ্ঠ, হাৰ্টছ অফ আছাম, এইটো বাৰু কোনো কি ক'ম বাৰু, চবেই জানো যে তেখেতক এই নামত আমি চবেই চিনি পাওঁ। আৰু লগতে গল্ডি নামটো মনত ৰাখিব। ন'ন এজ আছামছ হাইয়েষ্ট পেইড ছিংগাৰ। ইয়াতে এটা সৰু এটা কথা কৈ দিওঁ, আপোনালোকে বহুতেই অলপ এটা আৰ্গুমেণ্ট দিব পাৰে, আপুনি কেনেকৈ গম পালে হাইয়েষ্ট পেইড ছিংগাৰ বা কি? চাব, ফাৰ্ষ্ট অফ অল মই ডেটাখিনি ইণ্টাৰনেটৰ পৰা কালেক্ট কৰিছোঁ। দ্বিতীয়টো কথা হ'ল জুবিন দাতছে ডাঙৰ আৰ্টিষ্ট অভিয়াছলি আমাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱে আমাৰ মাজত আছিল, বাট আমি নিজৰ জীৱনত তেখেতক চোৱা নাই। বাট মই নিজৰ পাৰ্চনেলি যদি মই কওঁ, জন্মৰ পিছৰ পৰা আজিলৈকে মোৰ বয়স বাৰু এতিয়া 33 বছৰ 34 বছৰ হ'ল বাৰু, 34 ইয়াৰ্ছ। ত' মই বাৰু জুবিন দাতছে ডাঙৰ আৰ্টিষ্ট মই অসমত চোৱা নাই। আৰু মোৰ যিমানখিনি এক্সপেক্টেশ্যন, মোৰ যিমানখিনি ধাৰণা, আৰু মই জীয়াই থকালৈকে মই জুবিন দাতছে ডাঙৰ আৰ্টিষ্ট মই অসমত নাপাওঁ। চ' তেখেতৰ পে'মেণ্ট, তেখেতৰ হায়েষ্ট পেইড এজন আৰ্টিষ্ট আছিল, এইটো কোনো সন্দেহ নাই। বাট লগতে এইটোও কথা যে নিজৰ ওচৰত তেখেতে এটা ফ্ৰেকশ্যনো ৰখা নাই। আৰু বাকী গোটেইখিনি আমাৰ অসম ৰাইজৰ বাবে, আমাৰ অসমৰ বাবে তেখেতে চাই আছিলোঁ বাৰু। তেখেতে ঢুকোৱাৰ পিছত তেখেতে দেউতাই এটা নিউজত এটা প্ৰেছ ৰিলিজ দি আছিলে, বা এটা নিউজ ৰিপৰ্টাৰক এনেকৈ ইণ্টাৰভিউ দি আছিলে। কৈ আছিলে যে সদায় বোলে, এইটো মানে এদিন দুদিনৰ কথা নহয়, অন এ ৰেগুলাৰ বেচিছ জুবিন দাৰ গেটৰ ওচৰত গ'লে বহুত মানুহ, কোনোবা দুখীয়া মানুহ,
ট্ৰিটমেণ্টৰ কাৰণে পইচা লাগে, কোনোবা ছোৱালী বিয়া দিব পৰা নাই পইচা লাগে। চ' গোটেইখিনি তেখেতে ডনেটেই কৰিছে, আমাৰ অসমৰ ৰাইজৰ বাবে নিস্বাৰ্থভাৱে তেখেতে ডনেট কৰিছে। চ' তেখেতে বাৰু পইচা ফালৰ পৰা ৰিচেষ্ট এছামিছ নিশ্চয় নহয়, বাট মনৰ পৰা তেখেতে ধনী অসমীয়া চাগে আজিলৈকে কোনো জন্মই লোৱা নাই আৰু, বা ভৱিষ্যত জন্ম নল'ব আৰু। যি হওক, চ' কেৰিয়াৰ বিগিনিং gained confidence after winning a gold medal in Western Solo at the Youth Festival 1992. 1992 খনত তেখেতে এটা গোল্ড মেডেল পালে ৱেষ্টাৰ্ণ চ'লো ইউথ ফেষ্টিভেলত। ঠিক আছে, ডেবিউ এছএমএছ এলবাম আছে অনামিকা, নিশ্চয় এইটো আৰু নতুনকৈ ক'ব লগা নাই, আপোনালোকে নিশ্চয়কৈ গম পায়। মানে মোৰ ওৱান অফ দ্য ফেভৰেট এলবামছ আৰু অনামিকা বুলি এটা এলবাম তেখেতে ৰিলিজ কৰিলে নৱেম্বৰ 1992। ঠিক আছে, আৰ্লি এলবাম তেখেতৰ সপোনৰ সুৰ, জোনাকী মন, মায়া, আশা, এই গোটেইকেইটা এলবাম আমাৰ মাজত সদায় ফেমাছ আগৰ পৰাই আছিল। এতিয়াতো বাৰু যেনেকৈ প্লে লিষ্টটো চলি আছে আৰু চ' 1992 সপোনৰ সুৰ আছিল, 1992ত আহিছিল, জোনাকী মন 1993ত আহিছিল, মায়া আহিছিল 1994। এই মায়া বাৰু আপোনাৰ ব্লকবাষ্টাৰ হৈছে নহয়, ব্লকবাষ্টাৰ ছুপাৰ হিট আৰু গোটেইকেইটা গানা মানে একেবাৰে ছুপাৰ হিট। তাৰপিছত আশা আছিল আপোনাৰ 1995ত, হয়নে? ক্লিয়াৰ? মুভিং ফৰৱাৰ্ড এতিয়া চাব বলিউড কেৰিয়াৰ অলপ চাই লওক। আমি গম পাওঁ যে জুবিন দাক বাৰু বলিউডৰ পৰা বহুত অফাৰ আহিছিল বাৰু, বাট তেখেতে অসমত থকাটোৱে সদায় বিচাৰিছে, অসমৰ মানুহৰ মাজত, অসমৰ ৰাইজৰ মাজত থকাটোৱে সদায় বিচাৰিছে আৰু পাৰ্মানেণ্ট এইকাৰণে কেতিয়াও, যেনেকৈ মই তেখেতৰ ৰিচেণ্টলি ইণ্টাৰভিউ চাই আছিলোঁ যে मुझे से बहुत बुला था, रोहित शेट्टी भी बुलाया था उसके मूवी में गाना गाने के लिए, अच्छा नहीं लगा, नहीं गाएंगे, अगर उधर जाके मुझे फिल्म में गाना पड़ेगा तो उससे अच्छा मैं आसाम में रहूँ, मैं आसाम के लिए गाना गाऊंगा। तो ये এনেকৈ ষ্টেটাছৰ মানুহ আছিল আমাৰ জুবিন দা। যি হওক, চ' ফাৰ্ষ্ট বিহু এলবাম তেখেতৰ আহিছিল উজান প্ৰীতি 1995। তেখেতৰ প্ৰথম বিহু এলবাম বহুত ইম্পৰ্টেণ্ট, ফাৰ্ষ্ট বিহু এলবাম, জুবিন দাৰ ফাৰ্ষ্ট বিহু এলবামৰ নাম কি আছিল? উজান প্ৰীতি 1995। কমাৰ্চিয়েল ছাকচেছ, বহুত হিট হৈছিল। বলিউড কেৰিয়াৰ 1995ৰ পৰা 2013লৈকে তেখেতে মোটামুটি বহুতকেইটা আমাৰ বলিউড ছং তেখেতে কি কৰিছিল। মুভ টু মুম্বাই 1995 ফাৰ্ষ্ট তেখেতে মুম্বাই গৈছিল। ডেবিউ হিন্দী এলবাম আছিল তেখেতে চান্দনি ৰাত 1995। ক্লিয়াৰ? আৰ্লি হিন্দী ৱৰ্ক, প্ৰথম যিবিলাক বলিউডত যিবিলাক মানে তেখেতৰ কাম মানে গানা আমি পাইছিলোঁ, তেখেতৰ যিবিলাক সংগীত আমি পাইছিলোঁ আৰু বলিউড ছং যিবিলাক তেখেতে কম্প'জ কৰিছিল বা গাইছিল আৰু চন্দা 1996, শ্ৰদ্ধাঞ্জলি 1997, জলৱা 1998, ইউহি কভি 1998, যাদু 1999 আৰু স্পৰ্শ 2000। ঠিক আছে, এইবিলাক এলবাম আছিল। এলবাম ফিল্ম কোন চিনেমা তেখেতে কৰিছিল? গদ্দাৰ, দিলছে, ডোলি সজা কে ৰখনা, ফিজা বাৰু দিলছেটো বাৰু বহুত ফেমাছ মুভি, নিশ্চয়কৈ চিনি পায়, শ্বাহৰুখ খান আছিল, মনীষা কৈৰালা, প্ৰীতি জিন্টা, মণিৰত্নৰ ফিল্ম হয়। ফিজা মুভি বাৰু ইমান হিট হোৱা নাই, বাট ছংছ কেইটা এলবামৰ গানকেইটা ভালে আছিল। তাতে ঋত্বিক ৰোশনৰ মুভি, তাতে প্ৰীতি জিন্টা আছিল। কাটে, এই কাটে মুভি বাৰু আমাৰ অমিতাভ বচ্চন আৰু বহুতকেইটা, অক্ষয় কুমাৰ, অজয় দেৱগন, বহুত বেলেগ আৰ্টিষ্ট আছে। ঠিক আছে, ওকে, কামিং টু নেক্সট পইণ্ট, ফেমাছ বলিউড প্লেবেক ছং সপনে সাৰে, মুদ্দা দা ইছ্যু 2003 এই মুভি এটা ওলাইছে, চিনেমা এটা ওলাইছে মুদ্দা বুলি, তাতে সপনে সাৰে বুলি এটা ছং এটা আছে। মাংগো আগৰ দিল সে তো খুদা, চুপকে সে 2003, চুপকে সে বাৰু বহুত এটা কমেডি এটা মুভি, বহুত ভাল মুভি এটা বাৰু, আৰু চবে বাৰু বহুতবাৰ টিভি চাইছে আৰু। নেক্সট হলিডে जो प्यार तुमने, এবাৰ চাই ল'ব বাৰু, ডিটেইলছখিনি। যদি কিবা ভুল পায় নিশ্চয়কৈ জনাব, বাট মই যিমানখিনি ইউটিউবত ইণ্টাৰনেট আৰু ইউটিউবত মই চাৰ্চ কৰি পালোঁ, এই ডেটাখিনি মই ভাবোঁ যে ইম্পৰ্টেণ্ট, মানে ইমান চাগে ডিটেইলছত জনাৰ প্ৰয়োজন নহয়, বাট এটলিষ্ট ফাৰ্ষ্ট যিবিলাক আছে, যেনেকৈ ফাৰ্ষ্ট বিহু এলবাম কি আছিল, ফাৰ্ষ্ট বলিউডৰ ছং কি আছিল, মুম্বাই কোন ইয়াৰত মুম্বাই তেখেতে মুভ কৰিছিল, মুম্বাই ফাৰ্ষ্ট টাইম গৈছিল, এইবিলাক জানা কিন্তু ডেটকেইটা জনাবৰ প্ৰয়োজন। ঠিক আছে, ওকে, কামিং টু দ্য পইণ্ট। ঠিক আছে, এতিয়া তেখেতে সবাই জানো যে তেখেতে সদায় এইটো কয়, কাৰণ মই जितना बंगाली हूँ मैं उतना ही आसामीज हूँ। তেখেতে বিকজ তেখেতে বহুত এটা দুটা নহয়, বহুত কেইটা বেংগলী ছংছ তেখেতে ই কৰিছিল, কম্প'জ কৰিছে, মানে ফেমাছ আৰু মানে এনেকৈ নহয় বহুত চুপাৰ হিট গানা তেখেতে ই কৰিছে আৰু।
So sab Bengali career, Bengali film industry career, debut in Bengali film 2003. First the cinema tekete song ba tekete গান আইছিল নাম হল মন মন বৰ ফার্স্ট সং আছিল ফার্স্ট মুভি আছিল মুভি tekete গান আছিল 2003. Next I music director and playback singer. Normally tekete music playback singer আছিল বাৰু, but এই particular cinema movie এটা music director and playback singer তাই বাৰু জুবিন দা দুটা রোল আমার জুবিন দা আছে। মুভির নাম হচ্ছে শুধু তুমি 2004। পপুলার বেঙ্গলি সংস ও বন্ধুরে লাগে না ভালো মন মানে না ইয়ারে আর এইগুলো গোটেইখিনি মানে মই বাৰু এজন বেঙ্গলি তো মই বাৰু ভালকে ক'ব পাৰো এই এই মানে পার্টিকুলার সংস এটা মানে ইমান ফেমাস আছে। এটা চ্যানেল আছিল এটা আমার গম নাপাই এটা আছে না আছে সঙ্গীত বাংলা বলে একটা চ্যানেল আছিল আর তাতে তো মানে গোটেই দিন মানে যেতিয়া মানে ভেকেশন আছে বা সানডে দিন আর এই কন্টিনিউ এই গানা কেইটা মানে হোল ডে এই গানা কেইটা চলি আছিল হয়নে। ওকে সো ব্রেক থ্রু এন্ড ফেম 2006 2025 এইটো বাৰু ইয়া আলি এইটো বাৰু এটা এন্থেম নিচিনা হৈ গ'ল আৰু ইয়া আলি বাৰু অকল এটা সং এটা বা কিবা পাৰ্টিকুলাৰ এটা বলিউড সং নাছিল, এইটো এটা এন্থেম হৈ গ'ল মানে মানে हर घर में यही गाना बजता था है ना। इमान फेमस হৈ গ'ল এইটো 2006 আহিছিল এইটো গেংস্টাৰ মুভি আছে। গেংস্টাৰ ইমৰান হাছমি আছে, অনুৰাগ বাসু ই আছে ডিৰেক্টৰ আছে। ওকে নেক্সট ওয়ান গ্লোবাল ইন্ডিয়ান ফিল্ম জি5 অ্যাওয়ার্ড বলে কোয়া হয় গ্লোবাল ইন্ডিয়ান ফিল্ম অ্যাওয়ার্ড ফর বেস্ট প্লেব্যাক সিঙ্গার 2006। এই ইয়ালি সঙৰ বাবে এটা বেস্ট প্লেব্যাক সিঙ্গার দিয়া হ'ল 2006। নেক্সট হিন্দি ফিল্ম হিন্দি এলবাম এটা আহিল জিন্দগী বুলি 2007 এটা বৰ হিট হৈছিল তাতে বহুত কেইটা গানা মানে বহুত ফেমাস হৈ গ'ল। আমাৰ অসমতো সুপাৰহিট হৈছিলে বাৰু, কমপ্লিট ইণ্ডিয়াৰ কথা মই কৈ আছো বহুত ফেমাস হ'ল 2007 জিন্দগী বুলি এটা এলবাম এটা আহিছিল। নেক্সট কন্টিনিউ প্লেব্যাক সিঙ্গিং ইন আসামিজ বেঙ্গলি হিন্দি এন্ড 40+ ল্যাঙ্গুৱেজেছ হয়নে। যেনেকৈ মই বাৰু আগতে গম পোৱা নাছিলোঁ, মই ৰিচেণ্টলি গম পালোঁ তেখেতে বাৰু 36,000+ বেলেগ বেলেগ ল্যাঙ্গুৱেজত তেখেতে সংস কম্পোজ কৰিছে, সংস প্লেব্যাক দিছে। সো 40+ ল্যাঙ্গুৱেজ ধেমালি কথা নহয় বাৰু, এইটো ধেমালি কথা নহয় হয়নে। নেক্সট মোটামুটি 12টাৰ বেছি ইনস্ট্ৰুমেন্ট মিউজিক্যাল ইনস্ট্ৰুমেন্ট মোটামুটি 12টাৰ বেছি তবলা ঢোল দোতারা ড্রাম গিটার হারমোনিয়াম ম্যান্ডোলিন কিবোর্ড পারকাশন ইনস্ট্রুমেন্ট বেলেগ বেলেগ বহুত মিউজিক্যাল ইনস্ট্রুমেন্ট তেখেতে কিন্তু বজাব পাৰিছিল আৰু ধুনীয়াকৈ বজাইছিল আৰু ঠিক আছে। ওকে কামিং টু দ্য নেক্সট টপিক বস্তুখিনি আমাৰ আপোনালোকে গোটেইখিনি নোট আপোনালোকক বনোৱাৰ প্ৰয়োজন নাই, কিন্তু নোট আপোনালোকক বনোৱাৰ প্ৰয়োজন নাই। আপোনালোকে মই পিডিএফটো আপোনালোকে যিটো মই ক'লোঁ সেইটো মই কৈছোঁ আপোনালোকে এই নম্বৰত মোক এবাৰ হোৱাটছএপ কৰি ল'ব। এই নম্বৰত মোক হোৱাটছএপ কৰি ল'ব, মই আপোনালোকক যদি ডেছক্ৰিপশ্যনত আপুনি ইউটিউব লিংক নাপায় যদি তেতিয়া হোৱাটছএপ এই নম্বৰত হোৱাটছএপ কৰিব, মই আপোনাক এই পিডিএফটো বাৰু দি দিম আৰু এই গ্ৰুপত মই এড কৰাই দিম, হোৱাটছএপ গ্ৰুপত এড কৰাই দিম ঠিক আছে। মুভিং ফৰৱাৰ্ড নেক্সট সোশ্যাল ওয়ার্ক এন্ড অ্যাক্টিভিজম। সোশ্যাল ওয়ার্ক সামাজিক কি লাগে আর সামাজিক কাম কি কৰিছিল সেইটো চাগে মোৰ কোৱাৰ ইয়াতে কোনো মানে বেলেগকে প্ৰয়োজন আপোনালোকে নিশ্চয়কৈ গম পায় আৰু এই কাৰণে আজি জুবিনদাৰ তেখেতৰ যিবিলাক আমিতো চবে তেখেতৰ অনুৰাগী, তেখেতৰ চবে যিমান তেখেতে গানা দিছে আৰু অসমীয়া কওক বাংলাই কওক ভাল পাওঁ। ইয়াতছে ডাঙৰ কথা হ'ল তেখেতে মানুহ হিচাপে কিন্তু এজন মানে ভগৱান তুল্য মানুহ আছিল হয়নে নাই। তেখেতে ভগৱান তুল্য এজন মানুহ আছিল, এইকাৰণে আমি তেখেতক চাগে ইমান মৰম দিওঁ। আদাৰৱাইজ सिंगर बहुत आए बहुत गए, बहुत अच्छे सिंगर आए बहुत अच्छे सिंगर चले भी गए। कुछ दिन हम लोग शोक मनाते हैं, कुछ दिन खराब लगता है, उसके बाद सब नॉर्मल हो जाता है। কিন্তু জুবিনদাৰ কাৰণে ইমান মানে এনেকৈ ফিলিং যে নিজৰ পৰিয়ালৰ কোনোবা গুচি গ'ল এনেকৈ ফিলিং কিয় আহি আছে তো আমি চবেই জানো যে এপাৰ্ট ফ্ৰম বিং আ গুড ছিংগাৰ তেখেতে এজন বহুত ডাঙৰ এজন মানে মানে ভাল এজন ভগৱান তুল্য মানুহ এজন আছিল আৰু হয়নে নাই। চাব ফাউণ্ডেড কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন যিটো বহুত ফেমাছ হয় সেইটো বাৰু তেখেতে হেৰি কৰিছিল চেৰিটি ফৰ ফ্লাড হেল্থ কেয়াৰ এণ্ড ছ'চিয়েল কজেছৰ বাবে তেখেতে চেৰিটি দিয়া ইয়াৰ পৰা ষ্টাৰ্ট কৰিলে। ভোকাল এগেইনষ্ট কৰাপশ্যন, যিমান ধৰণৰ কৰাপশ্যন তেখেতে বাৰু কোনো কংগ্ৰেছ বিজেপি এজিপি এইবিলাক কেতিয়াও কোনো পাৰ্টি ৰিলেটেড ই কৰা নাই যে মই পাৰ্টিৰ হৈ কথা পাতিম, কেতিয়াও কোৱা নাই। সদায় ভোকাল আছিল, বস্তুখিনি বেয়াটো বেয়া ভালটো ভাল হ'ব। ত' তেখেতে বাৰু কাঞ্চনজংঘা বহুত ফেমাছ মুভি, মানে কাঞ্চনজংঘা বাৰু চাগে ওৱান অফ দ্য মষ্ট ছুপাৰহিট এছামিজ মুভিজ ক'ব পাৰোঁ হয়নে নাই। তো কাঞ্চনজংঘা APSC স্কেম লৈ এইটো বাৰু বহুত
মানে বস্তুখিনি এক্সপ'জ কৰাৰ নিচিনা ক'ব পাৰে আৰু কাঞ্চনজংঘা তেখেতে বনাইছে। নেক্সট ডোনেটেড হাউচ ইন গুৱাহাটী, তেখেতে যিটো গুৱাহাটীৰ যিটো ঘৰ সেইটো আপুনি কোভিড কেয়াৰ চেণ্টাৰ হিচাপে তেখেতে দি দিছে। কোভিডৰ যেতিয়া মানুহ যেতিয়া কোভিড কেয়াৰ চেণ্টাৰ লাগে ন, এই ছেপাৰেটকৈ থাকিব লাগে, ই কৰিব লাগে, গতিকে নিজৰ ঘৰ দি দিলে আৰু যে ঠিক আছে কোভিডৰ পেচেণ্টখিনি ইয়াতে ৰাখি ল'ব লাগে। 2021 কথা এইটো এক্টিভলি ছাপোৰ্টেড এণ্টি চি এ প্ৰটেষ্ট ইন আছাম। এই এণ্টি চি এ প্ৰটেষ্টৰ তেখেতে বহুত কিন্তু ভোকাল আছিল, বহুত ক্লিয়াৰলি বস্তুখিনি কৈছে যে তেখেতৰ মন্তব্য কি আৰু তেখেতে কি বিচাৰে আৰু তেখেতে কোনো পলিটিকেল কথা নাছিল আৰু একদম যিটো উচিত সেইটোৱে কৈছিল তেখেতে। এণ্টি চি এ প্ৰটেষ্টৰ বহুত ভোকাল আছিল। অৰ্গানাইজ চেৰিটি ফুটবল মেচেছ ফৰ ফ্লাড ৰিলিফ, বহুত এনেকৈ ফুটবল মেচেছ অৰ্গানাইজ কৰিছিল ফ্লাড ৰিলিফৰ বাবে চেৰিটি উঠাৰ কাৰণে। অ'কে, এইটো ফিল্ম কেৰিয়াৰ এজ মিউজিক ডিৰেক্টৰ, এক্টাৰ, ডিৰেক্টৰ, প্ৰডিউচাৰ। মিউজিক ডিৰেক্টৰ আছিল, এক্টাৰ আছিল, ডিৰেক্টৰ আছিল, প্ৰডিউচাৰ আছিল। মিউজিক ডিৰেক্টৰ ফৰ আছামিজ ফিল্ম, কোন আছামিজ ফিল্মৰ তেখেতে মিউজিক ডিৰেক্টৰ আছিল? হিয়া দিয়া মিয়া, ওৱান অফ মাই ফেভৰেট আছামিজ ফিল্ম ক'ব পাৰে। এলবামটো পোৱাৰ কোনো কথাই নাই, বহুত গোটেইকেইটা গান ছুপাৰহিট আছিল আৰু। নায়ক 2001, এবাৰ চাই ল'ব হা, মন যায়, কাঞ্চনজংঘা, ৰত্নাকৰ, ডক্টৰ বেজবৰুৱা 2, এই মুভিকেইটা তেখেতে মিউজিক ডিৰেকশ্যন দিছিল, মিউজিক ডিৰেক্টৰ আছিল। এক্টাৰ তেখেতে এজ এন এক্টাৰ ইন আছামিজ ইন হিন্দী ফিল্ম, এজ এন এক্টাৰ কাম কৰা। মন যায় 2008, গানে কি আনে 2016, মিছন চাইনা 2017, আণ্ডাৰৱৰ্ল্ড 2018, ৰাজনীতি 2022। ঠিক আছে। ডিৰেক্টৰ এজ এ ডিৰেক্টৰ তেখেতে কোন ফিল্মত কাম কৰিছিল? তুমি মোৰ মাথো মোৰ 2000, মিছন চাইনা 2017, কাঞ্চনজংঘা 2019। প্ৰডিউচাৰ স্ক্ৰীন ৰাইটাৰ দীনবন্ধু, মিছন চাইনা দীনবন্ধুৰ প্ৰডিউচাৰ আছিল, মিছন চাইনা প্ৰডিউচাৰ ৰয় বিনালে 2025। ঠিক আছে। চ' তেখেতে মানে চাব আৰু মানুহৰ মানে টেলেণ্টৰ মানে কয় নহয় যে টেলেণ্টৰ এটা লিমিট আছে। মই ছাপ'জ মই এজন টিচাৰ, মই এটা সাধাৰণ এটা চাকৰি কৰোঁ, চ' বস্তুখিনি লিমিটেড। আমাৰ নিচিনা মোৰ নিচিনা হাজাৰ মানুহ এনেকৈ হয় আৰু যে কিবা এটা কাম কৰিলে কিবা এটা কাম কৰি ছেটিছফাইড আৰু লাইফৰ পৰা ছেটিছফাইড। ভাল এটা চাকৰি কৰিছোঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্ট চাকৰি কৰিছোঁ, দৰমহা পাই আছোঁ, লগতে ক্লাছেছ পঢ়াই আছোঁ, ষ্টুডেণ্টক পঢ়াব পাৰিছোঁ, ইয়াতছে বেছি আৰু এটা লাইফৰ পৰা কি বিচাৰে? বা যেতিয়া আপুনি জুবিন দাৰ নিচিনা মানুহে চাব আৰু হয় নে নাই, তেতিয়া গম পায় যে ভগৱান মানুহে কেনেকৈ টেলেণ্ট দি পঠায় আৰু কি ধৰণৰ টেলেণ্ট হ'ব পাৰে আৰু হয় নে নাই। এজন প্ৰডিউচাৰ, ছিংগাৰ, মিউজিক ডিৰেক্টৰ আৰু লেংগুৱেজ 40+ লেংগুৱেজত 36,000+ ছংছ, মানে এইটো মানে সম্ভৱে নহয় চাগে। যি হওক নেক্সট আহকচোন লিটাৰেচাৰ। এইটো লিটাৰেচাৰৰ যেতিয়া চাবলৈ যাওঁ, লিটাৰেচাৰ তেখেতে পোয়েট্ৰি কালেকশ্যন, এক ছেকেণ্ড এইটো অলপ ইয়েছ কৰিব লাগিব। কামিং টু লিটাৰেচাৰ, এইটো পোয়েট্ৰি কালেকশ্যন যিবিলাক পোয়েট্ৰি মানে পয়েম, পদ্য যিবিলাক তেখেতে কৰিছিল আৰু ৰচনা কৰিছিল। শব্দ অনুভূতি, জুবিনৰ পদ্য 2018, জুবিনৰ পদ্য ছেকেণ্ড এডিশ্যন 2020, পোয়েট্ৰি কালেকশ্যন আছিল। ওন সেউজী ভেৰি ইম্পৰ্টেণ্ট, এইটো ভেৰি ইম্পৰ্টেণ্ট। 2017 তেখেতক সেউজী এৱাৰ্ড দিয়া হৈছিল ফৰ পোয়েট্ৰি। অ'কে, এৱাৰ্ডছ এণ্ড এচিভমেণ্ট। স্ক্ৰীন এৱাৰ্ড নমিনেশ্যন 1996, চাঁদনী রাত। BFJ Award 2005, Best Music Director শুধু তুমি। Prague Cine Awards 5, 11, 12, 13, 14, 15, 17, 18, 21। ঠিক আছে। ইয়াৰ পিছত GIFA Award Best Classic Singer ইয়ালি, এইটো ভেৰি ইম্পৰ্টেণ্ট। ইয়ালি গানটোৰ বাবে তেখেতক কোন ইয়াৰত GIFA Award দিয়া হৈছিল? 2006ত দিয়া হৈছিল। ইয়াৰটো মনত ৰাখিব লাগিব। নেশ্যনেল ফিল্ম এৱাৰ্ড ভেৰি ইম্পৰ্টেণ্ট। National Film Award 2009 Best Non-Feature Film Music Direction, Echoes of Silence নামটো মনত ৰাখিব। Echoes of Silence বাবে তেখেতক Best Non-Feature Film Music Direction বাবে এৱাৰ্ড দিয়া হ'ল, নেশ্যনেল ফিল্ম এৱাৰ্ড 2009ত দিয়া হৈছিল। আইফা, ফিল্মফেয়াৰ, ষ্টাৰডাষ্ট, জি চিনে এৱাৰ্ডত নমিনেশ্যন পাইছিল। প্ৰাগ চিনে বেষ্ট এক্টৰ এৱাৰ্ড 2018 আৰু 2021, বেষ্ট এক্টৰ এৱাৰ্ডো তেখেতে পাইছিল ফৰ মিছন চাইনা এণ্ড কাঞ্চনজংঘা। মিছন চাইনা কাঞ্চনজংঘা বাবে তেখেতে বেষ্ট এক্টৰ এৱাৰ্ড তেখেতে পাইছিল 2018 আৰু 2021। ঠিক আছে। এই আসাম ষ্টেট ফিল্ম ফেষ্টিভেল এৱাৰ্ড 23 বেষ্ট প্লেবেক সিংগাৰ। ঠিক আছে, বাৰু 2 বছৰ আগৰ কথা।
তেখেতক বেষ্ট লিৰিক ছিংগাৰ হিচাপে তেখেতে পাইছিল 2023 আসাম ষ্টেট ফিল্ম ফেষ্টিভেল 8 ষ্টেট আসাম ফিল্ম ফেষ্টিভেল আছে 2023 পাইছিল ক্লিয়াৰ ঠিক আছে লাষ্ট অলপখিনি ইনফৰমেশ্যন আছে এইটো চাই লওক মই বাৰে বাৰে আপোনাক কৈ আছো আপোনালোকে কমপ্লিট ভিডিঅ'টো যেতিয়া চাব যদি আপুনি এক্সট্ৰা কিবা পইণ্ট আপোনালোকে এড কৰিব লগা বিচাৰে যে নাই এইটো সব এই পইণ্টখিনি আপুনি দিয়া নাই এইটো কিন্তু এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব যদি মই দিয়া পইণ্টৰ ভিতৰত কিবা যদি ভুল পাই যদি সেইটো নিশ্চয় আপোনালোকে প্লিজ জনাব ঠিক আছে সো ফিল্মফেয়াৰ এৱাৰ্ড আসাম ইজ 2024 বেষ্ট মিউজিক এলবাম দ্য স্ল্যাম বুক ঠিক আছে দ্য স্ল্যাম বুকৰ কাৰণে পালে 2024 আছে অনাৰ্ড উইথ Doctor of Literature by USTM 2024 ये 2024 USTM দেখেছে ডক্টরেট ডিগ্রি দিলে ডক্টর অফ লিটারেচার হিসাবে ডেট এন্ড লিগেসি ডাইড 19 সেপ্টেম্বর 2025 এই আকমাৰ কোনো এই জিনিসখিনি মই অলপ ইগনোর কৰিম এটো মই এটা ডিসকাস কৰিব নাযাওঁ বিকজ এটো তদন্ত চলি আছে সো 19 সেপ্টেম্বর 2025 সিঙ্গাপুর তেখেতে আমাৰ মাজৰ পৰা বিদায় লৈছে was scheduled to perform at Northeast Indian Festival দেখেছে Northeast Indian Festival পারফর্ম করার কারণে তেখেতে গৈছিল ট্রিবিউট পোর ইন অ্যাক্রস আসাম এন্ড ইন্ডিয়া এটা সবাই যাও মানে হাজারে হাজারে মানুহ মইতো বাৰু নিজে পাৰ্চনেলি যাব পৰা নাই ডিউটি আছিল বা যেটো মই টিভিত চালো আৰু বা মোৰ কেইজন চিনাকি ভিতৰত বহুত ফ্ৰেণ্ডে আলহীৰ ভিতৰত বহুতে গৈছিল বাৰু গুৱাহাটীত তো এইদিনা কৈছিল যে এনেকে মানুহ চাগে অসমত কেতিয়াও আৰু একেলগে এটা ঠাইত দেখা সম্ভৱ নহয় যেটো এদিন মানুহে চাইছে আৰু এইটো পিওর লাভ দিস ইজ পিওর লাভ কোনে কিন্তু মাটি লোৱা নাই কোনে কোনো ইনভাইট কৰি আনা নাই যে আপুনি আহক জুবিনদাৰ ৰেলীত আহক কোনেও কোৱা নাই কোনেও কাক মাতা নাই ইয়াত সবে নিজৰ জুবিনদা বুলি সবে আহিছিল আৰু এইটো আমি সবে চালো এইটো গিনিছ ৱৰ্ল্ড ৰেকৰ্ড এটা হ'ল আৰু চাগে 4th পজিশনত আহিছিল তো ইটস কমপ্লিটলি মানে এটা ভগৱানৰ বাবে যেটো মানুহৰ যেটো মানে ৰেসপেক্ট থাকে লাভ থাকে সেইটো কৰি আমি জুবিনদাৰ প্ৰতি আমি সবে পালো এইটো সদায় এইটো থাকিব তেনে নহয় যে আজি বা কালি সদায় এইটো থাকিব Assam CM Himanta Biswa Sharma Mohan calling him one of Assam's favorite son, remembered as cultural icon, poet, actor, philanthropist. So Zubinda was cremated with full state honor on 23rd September. The last rite kini, funeral rite kini. 23 September 2025 complete kora hoise. 21 gun salute di kini. ইয়াৰ পিছত ষ্টেট আমাৰ 3 দিন আমাৰ কমপ্লিট অসম বন্ধ মানে ষ্টেট মৰ্নিং বুলি আমাৰ এনাউন্স কৰা হৈছিল এজ এ মাৰ্ক অফ ৰেসপেক্ট গভৰ্নমেন্ট অফ আসাম ডিক্লেয়াৰ্ড এ 3-day ষ্টেট মৰ্নিং ফ্ৰম 20 to 23rd September 2025 20 তাৰিখৰ পৰা 23 তাৰিখলৈকে কমপ্লিট ষ্টেট মৰ্নিং কাৰণে 3 দিন মৰ্নিং বুলি কৰা হৈছিল লিগেসি 25th ষ্টেচু আনভেইল ইন ডিগবয় 2022 তেখেতে এটা 20 ফিটৰ এটা তেখেতৰ ষ্টেচু এটা কৰা হৈছিল আনভেইল কৰা হৈছিল বেম্বু ব্ৰিজ ইন তিনিচুকীয়া ডিষ্ট্ৰিক্ট নেমড আফটাৰ হিম ইয়াৰ পিছত কেইটামান পইণ্ট নাই যেনেকৈ আমাৰ ইয়াতে মই কোকৰাঝাৰৰ কথা যদি কওঁ কোকৰাঝাৰ ইয়াতে বাৰু ইলেকশ্যনৰ ৰিজাল্ট BPF জিকিলে শ্ৰীযুক্ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া জিকিলে চ' তেখেতে এনাউন্স কৰিলে মই বাৰু আজিৰ কথা কৈছোঁ আজি বাৰু দশমী আজি বাৰু আপোনাক 3 তাৰিখ নহয় 3 তাৰিখ না 2 তাৰিখ তাই চ' এই দুদিন আগতে তেখেতে এনাউন্স কৰিলে যে আমাৰ কোকৰাঝাৰত তেখেতৰ ষ্টেচু বনোৱা হ'ব প্ৰপাৰ টাউনৰ ওপৰত তেখেতৰ ষ্টেচু এটা বনোৱা হ'ব এইটো অকল আমাৰ কোকৰাঝাৰ নহয় আমাৰ কমপ্লিট অসমত এনেকৈ আমি নিশ্চয়কৈ আৰু বহুত এনেকৈ ইনফৰমেশ্যন পাম যিটো হোৱা উচিত আমাৰ নেক্সট জেনেৰেশ্যন মোৰ ল'ৰা বা আমাৰ চবৰে আৰু যিটো নেক্সট জেনেৰেশ্যন আৰু তেখেতসকলে জুবিনদা কি আছিল এইটো জানা প্ৰয়োজন নৰ্মেলি কি আপুনি চাব যে এটা মানুহৰ ভেলিডিটি বা মানুহ চিনি পোৱা মানুহ এটা জেনেৰেশ্যনে দুটা জেনেৰেশ্যনে হয়নে নাই যেনেকৈ চাপ'জ শচীন তেণ্ডুলকাৰ বিৰাট কোহলি তেখেতক বাৰু আমাৰ আগৰ জেনেৰেশ্যন মানুহে চিনি পায় মানে মোৰ ভাইৰ যিটো জেনেৰেশ্যন তেখেতসকলেও চিনি পায় আমিও চিনি পাওঁ আচাকে আমাৰ নেক্সট জেনেৰেশ্যন চিনি পাব যে বিৰাট কোহলি ऐसा प्लेयर था सिमिलरली सचिन को भी हम लोग सबै চিনি পাওঁ শচীন তেণ্ডুলকাৰ মানে ৱৰ্ল্ডছ গ্ৰেটেষ্ট বেটছমেন আৰু সিমিলারলি জুবিনদাক এটা পার্টিকুলার জেনারেশনকো চিনি পাব বেলেগ গম নাপায় কিন্তু এইটো ডাঙৰ এটা ভুল হ'ব আমাৰ অসমৰ বাবে যদি আমি এনেকৈ কৰোঁ বস্তুখিনি আমাক এনেকৈ বস্তুখিনি কৰা উচিত যাতে জুবিনদা নিজৰ জুবিনদাৰ সংছ সদায় আমাৰ মাজত ইমৰ্টেল থাকিব সদায় অমৰ থাকিব জুবিনদাই আমাৰ মাজত সদায় থাকিব বাট আমাৰ নেক্সট জেনেৰেশ্যন যাতে ভালকৈ যাতে জুবিনদাৰ বিষয়ে গম পায় জুবিনদা কি আছিল জুবিনদা কি লেভেলৰ মানুহ আছিল আৰু হয়নে সেইটো জনাৰ কাৰণে আমাক এনেকৈ ষ্টেপ লোৱাটো বহুত প্ৰয়োজন চ'
যদি ভিডিঅ'টো ঠিক ঠাক বুলি পাইছে, ইনফৰ্মেশ্যনখিনি ঠিক পাইছে, নিশ্চয়কৈ জনাব। মই বহুত বেছি ইয়াতে বেছি ইনফৰ্মেশ্যন নিজৰ ফালৰ পৰা দিব লগা মই পোৱা নাই। বস্তুখিনি অলপ লাগিল আৰু বস্তুখিনি, বাট মই যিমানখিনি সম্ভৱ হৈছে বস্তুখিনি মই ইয়াতে দিয়াৰ ট্ৰাই কৰিছোঁ, যাতে আপোনালোকে ইয়াৰ পৰা PDF যেতিয়া আপোনালোকে পাব বা ভিডিঅ'টো যদি ভালকৈ বা চাই পিনে অলপ নোট কৰিব বা কিবা আপোনাৰ বস্তুখিনি আহি যাব আৰু 100% ইনফৰ্মেশ্যন চাগে এক্সাম পইণ্ট অফ ইম্পৰ্টেণ্ট নহয়, বাট মই ক'ব পাৰি ইয়াতে বহুতকেইটা কুৱেশ্যনেই আছিল যিবিলাক মানে এক্সামত আহিব পাৰে আৰু যে অলপ ধুনীয়াকৈ নোট কৰি ল'ব। মই বাৰে বাৰে কৈছোঁ, যদি আপোনাৰ PDF লাগে মোৰ নম্বৰটো মই আগতে দিছোঁ, আৰু এবাৰ দি দিওঁ আৰু এবাৰ দি দিম। এই নম্বৰত মোক এবাৰ হোৱাটছএপ কৰি ল'ব, মই আপোনাক তেতিয়া মোৰ হোৱাটছএপ গ্ৰুপত জইন কৰাই দিম। যদি আপুনি ডেছক্ৰিপশ্যনত হোৱাটছএপ গ্ৰুপৰ লিংক নাপায়, ইয়াৰ বাহিৰত আপুনি বেলেগ কিবা ক্লাছ ৰিলেটেড ভিডিঅ'জ এণ্ড PDF এণ্ড এভৰিথিং আপুনি লগতে কুইজ, ডেইলি কুইজ এণ্ড এভৰিথিং আপুনি হোৱাটছএপ গ্ৰুপত পাই থাকিব। থেংক ইউ ছ' মাছ।